ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ ৪,৪৬৯ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে পদক্ষেপ ৰাজ্য চৰকাৰৰ। শিক্ষা বিভাগে পৰৱৰ্তী 10 দিনৰ ভিতৰত দিব বিজ্ঞাপন। কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ হাইস্কুলসমূহত কণ্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি কৰা হৈছিল আৰু সেই কণ্ট্ৰেকচুৱেল টিচাৰসকলক প্ৰথম অৱস্থাত 12,000 টকা দৰমহা দি আৰম্ভ কৰা হৈছিল। 2021 চনত আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈ তেখেতসকলক আমি 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ যিটো সময়সীমা অৱসৰ 60 বছৰলৈকে বঢ়ুৱাইছিলোঁ। আমি ৰেগুলাৰাইজেশ্যন নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁলোকক অলমষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে, তেনেকৈ আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ, তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছোঁ। অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব। এই 4,669 জন শিক্ষকে কণ্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ, যোনে হাইস্কুলত কাম কৰি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম। কিন্তু কোনোবাই যদি ভাবে যে নহয়, মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম, মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই, সেই অপশ্যনো তেওঁলোকৰ খোলা থাকিব। অৰ্থাৎ এইটো মেণ্ডেটৰী নহয়, এইটো ভলেণ্টিয়াৰী আৰু তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব। 19 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে মুকলি কৰিব দুখনকৈ ধ্বজাবাহী আঁচনি। 12,60,000 নতুন হিতাধিকাৰীক সংলগ্ন কৰি আৰম্ভ হ'ব অৰুণোদয় 3.0। অসমৰ 126টা সমষ্টিৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এই কাৰ্যসূচী। লগতে 19 ছেপ্টেম্বৰৰ পৰা 17 লাখ নতুন ৰেচন কাৰ্ড দিয়া হ'ব। এই মাহৰ 19 তাৰিখে আমি চৰকাৰৰ দুটা ফ্লেগশ্বিপ স্কিম আৰম্ভ কৰিম। অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব। প্ৰথম হ'ল 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী। অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত ক'ৰবাত 500 বেছি, ক'ৰবাত 500 কম, অলমষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে যি পাই আছে সুবিধা, তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা, প্ৰপত্ৰ ছিলেক্ট কৰা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব, য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম। কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম। দ্বিতীয়তে, আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম। কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী। ৰেচন কাৰ্ড নহ'লে অৰুণোদয় নাপাব। গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া, মই অৰুণোদয় পাব লাগে, ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব। সেইকাৰণে আমি
17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম। অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব। ৰাজ্যৰ বাবে আন এক সুখবৰ। ৰাফেল বিমান চোৱা চিতা কৰা দশাল নামৰ এটা কোম্পানীয়ে অসমত স্থাপন কৰিব অট'মেটিক আৰু ইলেক্ট্ৰিকেল ভেহিকল সম্পৰ্কীয় হাব। আজি আমাৰ কেবিনেটে এটা খুব ডাঙৰ আঁচনিক মঞ্জুৰি কৰে। সেইটো হৈছে দশাল বুলি এটা কোম্পেনী আছে, যিটো কোম্পেনীয়ে ৰাফেল বিমানবিলাকক চোৱা চিতা কৰে, যিটো কোম্পেনীয়ে 3D প্ৰিণ্টিঙৰ পৰা আৰম্ভ কৰি সমূহ নিউ জেনেৰেশ্যন টেকন'লজিৰ ওপৰত কাম কৰে। তেওঁলোকে অসমত এটা এৰ'স্পেচ এণ্ড ডিফেন্স অট'মেটিভ ইলেক্ট্ৰনিক ভেহিকল ইণ্ডাষ্ট্ৰিজৰ এটা ট্ৰেইনিং হাব ইয়াত বনাব খোজে, যাৰ জৰিয়তে অসমৰ যুৱ শক্তিক এভিয়েশ্যন ইণ্ডাষ্ট্ৰি, ডিফেন্স ইণ্ডাষ্ট্ৰি, এৰ'স্পেচ ইণ্ডাষ্ট্ৰি, অট'মেটিভ আৰু ইলেক্ট্ৰিকেল ভেহিকল ইঞ্জিনিয়াৰিঙলৈকে আমি আকৰ্ষণ কৰিব পাৰিম। এই গোটেই প্ৰজেক্টটোৰ বাবে দশালে আমাৰ অসমত 200 কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে 40 কোটি টকা বিনিয়োগ কৰিব। আগতে এনেকুৱা এটা প্ৰকল্প আমি টাটাৰ লগত কৰি আছিলোঁ। অসমৰ পলিটেকনিকবিলাকত এই আঁচনিটো চলি আছিলে। এতিয়া আমি ছেকেণ্ড হিচাপে চেণ্টাৰ অফ এক্সেলেঞ্চ এটা আমি গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰিম। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব হ'ব আৰু অসমৰ 50খন কলেজক এই হাবৰ পৰা স্প'ক মডেলত আমি ট্ৰেইনিং দিব পাৰিম। অৰ্থাৎ গোটেই আঁচনিখনত আছাম ইঞ্জিনিয়াৰিং কলেজ আৰু 50খন কলেজ এই আঁচনিটোৰ অধীনত আহিব। 240 কোটি টকা ব্যয় হ'ব। 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব, 200 কোটি টকা দশালে ব্যয় কৰিব। আৰু এই দশাল ছিষ্টেমে আপোনালোকে গুগল কৰিলে গম পাব, ৱৰ্ল্ডৰ এটা লিডিং টেকন'লজি অৰ্গেনাইজেশ্যন। তেওঁলোকক মই আগতেই কোৱাৰ দৰে গোটেই অট'মেটিভ, AI, ডিফেন্স, এৰ'স্পেচ ইয়াৰ গোটেই ডিজিটেল টেকন'লজিৰ ওপৰত তেওঁলোকে বহুত ডাঙৰ কাম কৰে। ৰবটিক্স, AI তাৰ ওপৰত বহুত ডাঙৰ কাম কৰে। তেওঁলোকে 200 কোটি টকা এতিয়া নিজে বিনিয়োগ কৰিব অসমত এনেকুৱা ধৰণৰ